গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো পৃথিৱীৰ দিশে আহি আছে এটা প্ৰকাণ্ড উল্কা পিণ্ড আৰু কাইলৈ পুৱতি নিশা 3:21 পৃথিৱীৰ অধিক কাষ চাপিবহি এই উল্কা পিণ্ড এটা ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতত ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰে শিৰোনামা দখল কৰিছে পৃথিৱীৰ দিশে আহি আছে প্ৰকাণ্ড উল্কা পিণ্ড কাইলৈ পুৱতি নিশা 3:21 অধিক কাষ পাবহি পৃথিৱীৰ এই উল্কা পিণ্ডটো আৰু 1.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ উল্কা পিণ্ড এতিয়া পৃথিৱীৰ দিশে আৰু এই উল্কা পিণ্ডটোৰ সাংকেতিক নাম হৈছে 7482 এই সাংকেতিক উল্কা পিণ্ডটোৰ সাংকেতিক নাম আৰু 12,30,000 মাইল দূৰত্বৰ পৰা আহি আছে উল্কা পিণ্ডটো নাছাই আটাইতকৈ ভয়ানক উল্কা পিণ্ড বুলি অভিহিত কৰিছে এটা অতি চিন্তনীয় বিষয় অৱশ্যে চিন্তাৰ কাৰণ নাই বুলিও বিজ্ঞানীসকলে জনাইছে পৃথিৱীৰ পৰা 12 লাখ মাইল দূৰত্বৰে পাৰ হৈ যাব এই উল্কা পিণ্ডটো দুৰ্ভাগ্যবশতঃ পৃথিৱীক খুন্দিয়ালে অধিক ক্ষতি সাধন হ'ব পাৰে পৃথিৱীৰ উল্কা পিণ্ড 7482 প্ৰায় 200 বছৰৰ অন্তত অধিক কাষেৰে পাৰ হোৱা এটা উল্কা পিণ্ড বিভিন্ন সময়ত বিভিন্ন এনে ধৰণৰ খবৰসমূহ আহে বিভিন্ন গৱেষক বিজ্ঞানীসকলে জনাই এই সন্দৰ্ভত আগতীয়া কিছু খবৰ দিয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা এই সমূহ খবৰ আৰু সেই সমূহ তথ্যৰ ভিত্তিতে আমিও যুগুত কৰিছো এই খবৰ যি খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰিছে যি খবৰে ইতিমধ্যে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে বিশ্বজুৰি চৰ্চা লাভ কৰিছে যি খবৰে এতিয়াও একাংশ লোকে এই খবৰক লৈ আতংকিত হৈ পৰিছে কিন্তু বিজ্ঞানীসকলে কৈছে এয়া আতংকিত হোৱাৰ কোনো সময় নহয় চিন্তিত হোৱাৰ কোনো কাৰণ নাই পৃথিৱীৰ পৰা 12 লাখ মাইল দূৰত্বৰে পাৰ হৈ যাব উল্কা পিণ্ডটো কিন্তু দুৰ্ভাগ্যবশতঃ যদিহে পৃথিৱীক খুন্দিয়াই তেন্তে অধিক ক্ষতি সাধন কৰিব পাৰে পৃথিৱীৰ আমি এই মুহূৰ্তত এই সন্দৰ্ভত সবিশেষ তথ্য যেহেতু জনাই আছো পুনৰ ক'ব বিচাৰিছো কাইলৈ পুৱতি নিশা 3:21 অধিক কাষ পাবহি পৃথিৱীৰ 7482 সাংকেতিক চিহ্নৰ 1.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বৃহৎ উল্কা পিণ্ড পৃথিৱীৰ দিশে এই প্ৰকাণ্ড উল্কা পিণ্ড আহি আছে বুলি ইতিমধ্যে বিজ্ঞানীসকলে কৈছে আৰু তাৰ পাছতে আহি পৰিছে এটা খবৰ যে ইয়াৰ আকাৰ বা ইয়াৰ উচ্চতা ই কিমান শক্তিশালী ই কি সমস্যাৰ সৃষ্টি কৰিব পাৰে ই কিবা বিপদ বিঘিনি ঘটাব পাৰে নেকি ই পৃথিৱীৰ কিবা অনিষ্ট সাধন কৰিব নেকি পৃথিৱীৰ কিমান দূৰত্বত ই অৱস্থান কৰি পাৰ হৈ যাব বা পৃথিৱীৰ কিমান দূৰত্বৰ পৰা আহি আছে পৃথিৱীৰ অভিমুখে এই উল্কা পিণ্ডটো এই কথা সবিশেষ তথ্য ইতিমধ্যে যুগুতাইছে কিন্তু নাসা যি মহাকাশ গৱেষণাকাৰী এটা প্ৰতিষ্ঠান সকলোৱে জানে নাসাৰ বিষয়ে নাসাই প্ৰতিটো কথা অধিক পুংখানুপুংখভাৱে অধ্যয়ন কৰিহে নাসাৰ বিজ্ঞানীসকলে বা গৱেষকসকলে প্ৰেৰণ কৰে জনসাধাৰণৰ জ্ঞাতাৰ্থে সংবাদ মাধ্যমৰ জৰিয়তে সেই সমূহ খবৰ আৰু নাসাই দিয়া এই খবৰটি আন এটা খবৰ হৈছে যে এই উল্কা পিণ্ড ভয়ংকৰ আটাইতকৈ ভয়ংকৰ বুলি নাসাই অভিহিত কৰিছে কিন্তু লগতে বিজ্ঞানীসকলে কৈছে যে চিন্তাৰ কাৰণ নাই বুলিও তেওঁলোকে কৈছে বিভিন্ন সময়ত এনে ধৰণৰ বিভিন্ন উল্কা পিণ্ড পৃথিৱীৰ দিশে আহি থাকে বা আহিছে বুলি খবৰ আমাৰ হাতলৈ আহে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে অহা লগতে বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন তথ্য অনুসৰি দিয়া খবৰ অনুসৰি সেই খবৰসমূহ আমি যুগুতাও আৰু বিগত দুটাকৈ বৰ্ষত বা কেইবাটাও বৰ্ষত এনে ধৰণৰ ঘটনা খবৰ আহি পৰিছিল আৰু শেষত দেখিবলৈ পোৱা গৈছিল পৃথিৱীক কোনেও ক্ষতি নকৰাকৈ পৃথিৱীৰ কাষেদি পাৰ হৈ যায় সেই উল্কা পিণ্ডসমূহ একাংশ লোকে এয়া বিশ্বাস নকৰে কিন্তু বিজ্ঞানীসকলৰ মতে এয়া এক বিশ্বাসযোগ্য খবৰ কিয়নো তেওঁলোকে যথেষ্ট কোনো এটা ক্ষেত্ৰত যথেষ্ট অধ্যয়ন কৰি যথেষ্ট চিন্তা চৰ্চা কৰি পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে অৱশেষত এটা প্ৰতিক্ৰিয়া আগবঢ়াই এই সন্দৰ্ভত শংকিত হ'ব লাগে নে হ'ব নালাগে বা ই কিবা সমস্যাত পেলাব নেকি
এনেধৰণৰ তথ্যসমূহ বিজ্ঞানীসকলে প্ৰেৰণ কৰে প্ৰদান কৰে জনসাধাৰণৰ জ্ঞাতাৰ্থে আৰু তাৰ পাছতে আজি আহি পৰিছে আন এটা খবৰ উল্কাপিণ্ড 7482 1.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক উল্কাপিণ্ড আহি আছে পৃথিৱীৰ দিশে ইয়াৰ সংকেত চিহ্ন বা সাংকেতিক চিহ্ন হৈছে উল্কাপিণ্ডটোৰ সাংকেতিক চিহ্নৰ নাম হৈছে 7482 7482 আৰু লগতে 1.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উল্কাপিণ্ডটো পৃথিৱীৰ দিশে আহি আছে বুধবাৰৰ পুৱতি নিশা 3:21 অধিক কাষ পাবহি পৃথিৱীৰ এই ভয়ংকৰ উল্কাপিণ্ডটো উল্কাপিণ্ডটোৰ আন এটা বৈশিষ্ট্য হৈছে 12,30,000 মাইল দূৰত্বৰ পৰা আহি থকা এই উল্কাপিণ্ডটোক নাচাই ভয়ংকৰ বুলি অভিহিত কৰিছে অৱশ্যে বিজ্ঞানীসকলে জনাইছে উল্কাপিণ্ডটোৰ জৰিয়তে কোনো চিন্তাৰ কাৰক তেওঁলোকে দেখিবলৈ পোৱা নাই যদিও এক ভয়ংকৰ যদিও প্ৰকাণ্ড যদিও 1.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উল্কাপিণ্ডটো পৃথিৱীৰ নিচেই কাষ পাবহি বা পোৱাৰ সম্ভাৱনা বুলি কৈছে কিন্তু তথাপিও বিজ্ঞানীসকলে কৈছে ইয়াৰ বাবে কোনো চিন্তাৰ কাৰণ নাই আতংকিত হ'ব নালাগে বুলি অভিহিত কৰিছে পৃথিৱীৰ পৰা 12 লাখ মাইল দূৰত্বৰে পাৰ হৈ যাব উল্কাপিণ্ডটো কিন্তু তাৰ পাছত আৰু এটা কথা আহি পৰিছে যে বুৰ্জ খলিফাতকৈও প্ৰকাণ্ড বা বৃহৎ আকাৰৰ বুলি জানিব পৰা গৈছে এই উল্কাপিণ্ডটো বুৰ্জ খলিফাৰ কথা সকলোৱে জানে আৰু সেই বুৰ্জ খলিফাতকৈও বৃহৎ এটা আকাৰৰ যাৰ দৈৰ্ঘ্য 1.6 কিলোমিটাৰ এই দৈৰ্ঘ্যৰ উল্কাপিণ্ড সাংকেতিক চিহ্ন 7482 12,30,000 মাইল দূৰত্বৰ পৰা পৃথিৱী দিশে আহি আছে নাসাই আটাইতকৈ ভয়ংকৰ বা ভয়ানক উল্কাপিণ্ড বুলি অভিহিত কৰিছে পৃথিৱীৰ পৰা 12 লাখ মাইল দূৰত্বৰে পাৰ হৈ যাব উল্কাপিণ্ডটো যাৰ বাবে বিজ্ঞানীসকলে চিন্তাৰ কাৰণ নাই বুলি কৈছে কিন্তু আন এটা কথা তাৰ মাজত এটা কিন্তু আহি পৰিছে কৈছে দুৰ্ভাগ্যবশত পৃথিৱীক খুন্দিয়ালে অধিক ক্ষতি সাধন কৰিব পাৰে পৃথিৱীক লগতে উল্কাপিণ্ড 7482 প্ৰায় 200 বছৰৰ অন্তত অধিক কাষেৰে পাৰ হোৱা উল্কাপিণ্ড অৰ্থাৎ পৃথিৱীৰ অধিক কাষেৰে 200 বছৰৰ পাছত অৰ্থাৎ বহু যুগৰ অন্তত অধিক কাষেৰে পাৰ হোৱা উল্কাপিণ্ড এইখিনিতে সাম্প্ৰতিক কিছু ঘটনাৱলীৰ প্ৰসংগ আমি টানি অনাটো উচিত বুলি ভাবো কিয়নো একাংশ লোকে এই উল্কাপিণ্ডসমূহৰ খবৰসমূহ বিশ্বাস নকৰে কিন্তু দক্ষিণ প্ৰশান্ত মহাসাগৰৰ যি আগ্নেয়গিৰি ইতিমধ্যে আপোনালোকে দেখিছে মহাসাগৰৰ তলিত আগ্নেয়গিৰিৰ বিস্ফোৰণ হোৱা পৰিলক্ষিত হৈছে সকলোৱে গম পাইছে বহু অঞ্চল জলমগ্ন হৈ পৰিছে মহাসাগৰৰ বুকুত জাহাজ আবদ্ধ হৈ আছে বহু কেইটা দ্বীপৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো নিয়ত তাত উদ্ধাৰকাৰী দলে অভিযান চলাই আছে আৰু এই সমূহ হয়তো ইয়াৰ আগতীয়া কিছু লক্ষণ উল্কাপিণ্ডৰে হয়তো লক্ষণ হ'ব পাৰে ভয়ংকৰ আগ্নেয়গিৰিৰ সূত্ৰপাত হৈছে পৃথিৱীত ইয়াৰ পূৰ্বে এনে ঘটনা যেন বিৰল বুলি জানিব পৰা গৈছে তাকো মহাসাগৰৰ দক্ষিণ প্ৰশান্ত মহাসাগৰৰ তলিত সেই ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দ্বীপত টংগাৰ কেইবাটাও দ্বীপত ক'বলৈ গ'লে আটাইকেইটা দ্বীপৰ বা আইলেণ্ডতেই জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেই খবৰ বিয়পি পৰিছিল প্ৰকৃতিয়ে ৰুষ্ট হৈছে নেকি প্ৰশ্ন উত্থাপন হৈছিল মানৱ জাতিৰ ওপৰত মানৱ জাতিয়ে কৰা কামৰ প্ৰতিশোধ লৈছে নেকি প্ৰকৃতিয়ে এই প্ৰশ্ন উত্থাপন হৈছিল তাৰ পাছত আকৌ এটা খবৰ আহিছে পৃথিৱীৰ দিশে আহি আছে প্ৰকাণ্ড উল্কাপিণ্ড এটা ডাঙৰ খবৰ কাইলৈ পুৱতি নিশা 3:21 অৰ্থাৎ বুধবাৰৰ পুৱতি নিশা পৃথিৱীৰ অধিক কাষ পাবহি এই উল্কাপিণ্ডৰ দৈৰ্ঘ্য 1.6 কিলোমিটাৰ আৰু এই উল্কাপিণ্ড বুৰ্জ খলিফাতকৈও বৃহৎ আকাৰৰ বুলি জানিব পৰা গৈছে উল্কাপিণ্ডৰ সাংকেতিক নাম 7482 12,30,000 মাইল দূৰত্বৰ পৰা আহি আছে এই উল্কাপিণ্ডটো নাসাই আটাইতকৈ ভয়ংকৰ বা ভয়ানক বুলি উল্কাপিণ্ডটো অভিহিত কৰিছে চিন্তাৰ কাৰণ নাই বুলিও অৱশ্যে বিজ্ঞানীসকলে কৈছে পৃথিৱীৰ পৰা
ধৰণিৰ পৰা 12 লাখ মাইল দূৰত্বৰে পাৰ হৈ যাব বৃহৎ আকাৰৰ উল্কাপিণ্ডটো। কিন্তু দুৰ্ভাগ্যবশতঃ পৃথিৱীক যদি খুন্দিয়ায় তেন্তে অধিক ক্ষতি সাধন কৰিব পৃথিৱীক। উল্কাপিণ্ড 7482 প্ৰায় 200 বছৰৰ অন্তত অধিক কাষেৰে পাৰ হোৱা উল্কাপিণ্ড বুলি জানিব পৰা গৈছে।